অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী বিদেশী হোৱাটো আপুনি বিচাৰিব নেকি? ক'বলৈ দুখ লগা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নাতি নাতিনী বোৱাৰী আজিও ভাৰতীয় হোৱা নাই। মুখ্যমন্ত্ৰীৰ কথাত নিশ্চয়কৈ যুক্তি আছে। গৌৰৱ গগৈয়ে নিজৰ পত্নীক বিবাহৰ 12 বছৰৰ পাছতো কিয় ভাৰতীয় কৰিব পৰা নাই? ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী। মোগলৰ শাসনৰ পাছত 1947 চনৰ ভাৰতৰ স্বাধীনতালৈকে ভাৰতবৰ্ষৰ লোকক গোলাম কৰি ৰখা, ভাৰতৰ সা সম্পত্তি লুটি লৈ গৈছিল ব্ৰিটিছে। আৰু এই ব্ৰিটিছৰ দাসত্বৰ পৰা ভাৰতবৰ্ষক মুক্তি দিয়া কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতিৰ চকীখনত বৰ্তমান বহি আছে গৌৰৱ গগৈ। আৰু এই গৌৰৱ গগৈৰ পত্নী হ'ল বিদেশী, তেওঁৰ পৰিয়ালৰ 3গৰাকী সদস্য বিদেশী, অৰ্থাৎ ব্ৰিটিছ নাগৰিক। যিখন চকীত পূৰ্বতে বহিছিল বিষ্ণুৰাম মেধি, কুলধৰ চলিহা, তৰুণৰাম ফুকনৰ দৰে বিশিষ্ট ব্যক্তিত্ব, আৰু সেই একেখন চকীতেই আজি বহি আছে গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈৰ পৰিয়াল ভাৰতীয় নহয়। কিয় আচলতে ভাৰতবৰ্ষৰ নাগৰিকত্ব গ্ৰহণ কৰিবলৈ গৌৰৱ গগৈৰ পৰিয়ালে বিচৰা নাই বা ইচ্ছা প্ৰকাশ কৰা নাই? কিয় আজি পৰ্যন্ত পত্নী সন্তানক ভাৰতীয় কৰিব পৰা নাই গৌৰৱ গগৈয়ে? এয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি অপমান নহয়নে? ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিল অসমীয়াৰ বহু সন্তানে, যিটো দলে দেশৰ স্বাধীনতাৰ বাবে যুঁজিছিল, আৰু সেই কংগ্ৰেছ দলৰে সভাপতি গৌৰৱ গগৈৰ পৰিয়ালৰ 3 সদস্যই ব্ৰিটিছ নাগৰিক। নিশ্চয় এয়া নৈতিকতাৰ প্ৰশ্ন। লোকসভাৰ বিৰোধী উপদলপতি হৈও গৌৰৱ গগৈৰ পৰিয়ালৰ 3 সদস্যই ব্ৰিটিছ নাগৰিক হোৱাটো কেনেকৈ গ্ৰহণযোগ্য? গতিকে এইজন গৌৰৱ গগৈৰ আছেনে জাতীয় বিষয়ত আনক প্ৰশ্ন কৰাৰ অধিকাৰ? পত্নীক কিয় আজি পৰ্যন্ত ভাৰতীয় কৰিব নোৱাৰিলে গৌৰৱ গগৈ? ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিত ঘৰৰ 3টা পৰিয়ালে বিদেশী। নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে, কিন্তু গৌৰৱক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সমালোচনা কৰাত ব্যস্ত একাংশ নেটিজেন। মুঠতে বিদেশী বিদেশী, সেয়া লাগিলে বাংলাদেশৰেই হওক, ব্ৰিটেইনৰে হওক, আমেৰিকাৰেই হওক। ক'বলৈ দুখ লগা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ নাতি নাতিনী বোৱাৰী আজিও ভাৰতীয় হোৱা নাই। নিজৰ ঘৰৰ মানুহকেই ভাৰতীয় কৰিব নোৱাৰা গৌৰৱ গগৈয়ে জাতীয় বিষয়ক লৈ প্ৰশ্ন কৰাৰ নৈতিক অধিকাৰ জানো হেৰুৱাই পেলোৱা নাই? কিন্তু দেখা গৈছে যে এইসমূহ বিষয়ৰ ওপৰত বৰ্তমান অসমৰ একাংশ সংবাদ মাধ্যম তথা বিজ্ঞজনে মাত মতা নাই। তেওঁলোকে কেৱল মুখ্যমন্ত্ৰীক সমালোচনা কৰাতেই সীমাবদ্ধ হৈ আছে। এতিয়া কথা আহিল SITক লৈ। SITৰ প্ৰতিবেদনৰ পাছত এতিয়া মুখ্যমন্ত্ৰীক বহুতে সমালোচনা কৰিছে যে 10 ছেপ্টেম্বৰৰ পাছত আপুনি যি বম ফুটোৱাৰ কথা আছিল সেই বম পানীৰ লগত মিহলি হৈ গ'ল নেকি? ইফালে আজিও মাৰ যোৱা নাই গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকক লৈ গঠন কৰা SITক লৈ চৰ্চা। ইতিমধ্যে SITৰ দলে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে 95 পৃষ্ঠাজোৰা ৰিপৰ্ট। নিশ্চয়কৈ 10 ছেপ্টেম্বৰ দিনা মুখ্যমন্ত্ৰীৰ হাতত SITৰ দলে অৰ্পণ কৰিলে ৰিপৰ্ট। 95 পৃষ্ঠাজোৰা এই ৰিপৰ্ট এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেটত উত্থাপন কৰিব আৰু কেবিনেটত এই বিষয়টো আলোচনা কৰিব। আৰু তাৰ পৰৱৰ্তী সময়ত যদি বিষয়টো গুৰুতৰ তেন্তে কেন্দ্ৰীয় চৰকাৰলৈ হস্তান্তৰ কৰিব। এতিয়া বিষয়টো মুখ্যমন্ত্ৰীয়ে আলোচনা কৰিব কেবিনেট বৈঠকত। পৰৱৰ্তী সময়ত নিশ্চয়কৈ ৰাইজৰ আগত উন্মোচিত হ'ব বহু ৰহস্য। তথাপিও মুখ্যমন্ত্ৰীৰ মন্তব্যক ফ্লপ আখ্যা দিয়াতকৈ গৌৰৱ গগৈয়ে উত্তৰ দিয়ক। পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছিল পত্নী এলিজাবেথৰ? পাকিস্তানলৈ কাৰ নিমন্ত্ৰণত গৈছিল গৌৰৱ গগৈ? যদি মুখ্যমন্ত্ৰীয়ে দাবী কৰা অভিযোগ মিছা, তেন্তে কিয় আদালতৰ দ্বাৰস্থ হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী? যদি ইয়াৰ লগত দেশৰ আভ্যন্তৰীণ বিষয়ৰ কোনো ধৰণৰ সম্পৰ্ক নাই, তেন্তে গৌৰৱ গগৈ কিয় এইখিনি কথা ক'বলৈ আজি পৰ্যন্ত সাহ কৰা নাই? যদি মুখ্যমন্ত্ৰীৰ কথাই গৌৰৱ গগৈক আঘাত দিছে, তেন্তে গৌৰৱ গগৈ কিয় আজি পৰ্যন্ত আদালতৰ কাষ চপা নাই? এইখিনি প্ৰশ্নও নিশ্চয়কৈ আহিছে। SIT ৰিপৰ্ট শীঘ্ৰে প্ৰকাশ পাব। তেতিয়া নিশ্চয়কৈ বহু ৰহস্য পোহৰলৈ আহিব। তথাপিও এটা কথা কিন্তু মনত থাকি যাব,
যে গৌৰৱ গগৈৰ সন্তান পৰিয়াল আজি পৰ্যন্ত ভাৰতীয় হৈ উঠা নাই। ইফালে গৌৰৱ গগৈ বিৰোধী দলৰ উপদলপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। কাইলৈ কংগ্ৰেছৰ চৰকাৰ আহিলে সেইগৰাকী গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব। কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী যদি কেনেবাকৈ বিদেশী হৈ থাকে, সন্তান যদি বিদেশী হৈ থাকে, সেয়া অসমবাসীৰ বাবে জানো দুৰ্ভাগ্য নহ'ব? আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।